হাই গাইজ, পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ কামাখ্যা মন্দিৰ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোককো দেখাওঁ কামাখ্যা মন্দিৰটো। এয়া চাওক বন্ধুসকল, এইখনেই আমাৰ শুৱালকুছি। আগতকৈ ইমান ধুনীয়া লগা হৈছে এই ৰাস্তাবোৰ বনোৱাৰ পৰা। মোক একদম সোপা ধৰা যেন লগা হৈছেনে গাইজ। মানে অলপ ঠাণ্ডা বতাহ দি আছে, সেইকাৰণে মাৰি লৈছিলোঁ। পিছত নিজকে দেখিলোঁ একদম সোপা ধৰা যেন লাগিছে। এইটো গণেশ মন্দিৰ হয়, আপোনালোকে সেৱা এটা কৰি ল'ব। ময়ো সেৱা কৰি ল'লোঁ। এতিয়া বলক মা কামাখ্যাৰ মন্দিৰলৈ। এয়া আমি আহি চেক গেট পায়ে গ'লোঁ আৰু বেছি দূৰ নাই মন্দিৰলৈ। এয়া চাওক গাইজ, আমি আহি কামাখ্যা মাৰ মন্দিৰ পায়ে গ'লোঁ আৰু অলপমান দূৰ আছে যাই পাবলৈ। এইখন গেট চাওক কিমান ধুনীয়াকৈ সজাইছে। মই মানে আগতে আহিছোঁ যদিও ভিতৰে সোমাই পোৱা নাই। এইবাৰ ফাৰ্ষ্ট টাইম ভিতৰে সোমাম, মনটো বহুত বেছি ভাল লাগি আছে। আপোনালোককো দেখাম, তেন্তে বলক যাই থাকোঁ। ইয়াৰে ভিউবিলাক চাওক বন্ধুসকল, ইমান ধুনীয়া লাগিছে। আৰু ইয়াতে এইটো এটা গণেশ মন্দিৰ হয়। বহুত ধুনীয়া ঠাই হয় গাইজ। আৰু ইয়াতে মানে সেই আছে, ভিউ পইণ্ট আছে। আপোনালোকে তাত ৰখি ফটো উঠিব পাৰে আৰু ভিউটো, তলৰ যিটো ভিউ সেইটো চাব পাৰে। আমি বাৰু আহোঁতে চাম, এতিয়া নাচাওঁ আৰু। এতিয়া সোনকালে মন্দিৰত যাব লাগে, নহ'লে বহুত লাইন ধৰিব লাগিব। আমি কামাখ্যা মাৰ মন্দিৰ আহি পাই গ'লোঁ আৰু এইবিলাক কাষত দোকান আছে, মন্দিৰৰ কাষত দোকানবোৰ আছে। আপোনালোকে ইয়াৰ পৰা মাৰ কাৰণে প্ৰসাদ আৰু ফুলৰ মালা, চূৰ্ণ গোটেইবিলাক লৈ ল'ব পাৰে। আমিও ইয়াৰ পৰাই লৈ লওঁ এতিয়া। আমি পূজাৰ থালখন লৈ ল'লোঁ। এতিয়া ওপৰলৈ যাই আছোঁ মাৰ দৰ্শন কৰিবলৈ। আমি ভিতৰে সোমাই আহিলোঁ। ভিতৰে সোমাই অহাৰ পিছতেই মানে পাণ্ডাবিলাকে সোধে যে পাণ্ডা লাগিবনে, আপোনালোকক পাণ্ডা লাগিবনে, এনেকৈ সোধে। আপোনালোকে ইচ্ছা কৰি ল'ব পাৰে। আৰু এই ছাগলীটো চাওক, কিবা এটা বেলেগ লাগিছে আৰু ইমান ডাঙৰ, সেইকাৰণে মই ভিডিঅ' লৈ ল'লোঁ। ভাল লাগিছে, মৰম লাগিছে। মানে পাণ্ডাবিলাকে কি কৰে, এনেকৈ সোধে আৰু লাগিবনে। আৰু পাণ্ডা ল'লে এটা ভাল হয়, আপোনালোকক ডাইৰেক্ট মানে মাৰ দৰ্শন কৰাই দিব, নহ'লে লাইনত ৩-৪ ঘণ্টালৈকে ৱেইট কৰিব লাগে। এইটো আমাৰ পাণ্ডা আমাক লৈ যাই আছে। তেন্তে বোলো ভিতৰলৈ যাওঁ। মানে গাইজ, ভিতৰে মোবাইল এলাও নাই, কেমেৰা এলাও নাই, সেইকাৰণে মনে মনে এইখিনি ল'লোঁ আৰু। এতিয়া নাৰিকল ফটাব ইয়াতে। নাৰিকল ফটাই কিনে তাতে পানীটো অলপ দি দিব লাগে। চাওক, এনেকৈ দি দিব লাগে। আমি পূজা কৰি আহি, সেৱা কৰি আহি এইখিনি কৰিব লাগে। ইয়াতে আৰু এটা মন্দিৰ আছে, তাতেও সেৱা কৰি লওঁ আমি। আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া এনেই এবাৰ চাৰিওফালে ঘূৰি চাওঁ মন্দিৰটো।
আমাৰ সেৱা কৰা হৈ গ'ল। এতিয়া আমি তললৈ যাই আছোঁ আৰু কিবা এটা খাই লওঁ। এয়া চাওক, আমি পুৰি আৰু চব্জি লৈছোঁ। পুৰিখন চাওক কিমান ডাঙৰ। মই যে কৈছিলোঁ ভিউ পইণ্টৰ কথা, এয়া চাওক, ইয়াতে দেখাই আছোঁ। এয়া চাওক কিমান ধুনীয়া ভিউ। ইয়াতে আপোনালোকে ফটো উঠিব পাৰে। মইতো বহুত ফটো উঠিলোঁ ইয়াতে। তো গাইজ, আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাই থাকিব।